এইটোৰ লগত এইটো কি হৈ আছে এডজাসেন্ট হৈছে লাগি আছে বুজি পালা এইটোৰ লগত এইটো কি হৈ আছে লাগি আছে তাৰ মানে ইয়াক আমি কি বুলি কম এডজাসেন্ট ফেজ বুলি কম ঠিক আছে আৰু দেখা এইটোৰ লগত এইটো লাগি থকা নাই তাৰ মানে তাক আমি কি বুলি কম অপোজিট বুলি কম মনত ৰাখিবা তো দেখিলে গম পোৱা যাব কোনটো এডজাসেন্ট বা কোনটো তোমাৰ কি হয় অপোজিটত থাকে যেনেকৈ ধৰা এইটো ফেজৰ লগত এইটো যেটো ফেজ আছিল নহয় এইটো ফেজৰ লগত এইখিনি কি হৈছে এইটো দেখা এইটো এডজাসেন্ট হৈছে এইটো ফেজৰ লগত নহয় জানো তাৰ মানে এইটো আৰু এইটো কি হয় এডজাসেন্ট হয় বাট তুমি যদি দেখা এইটো আৰু এইটো কি হৈ আছে অপোজিট হৈ আছে এটা বেলেগ এটা কি আছে অপোজিট হৈ আছে তো এই কনসেপ্টটো তোমালোকে মনত ৰাখিবা যে অপোজিট কাক কয় এডজাসেন্ট কাক কয় ঠিক আছে তাৰ পিছত তোমালোকে এই লুডুৰ গুটিৰ কাৰণে জাস্ট এটা ফৰ্মুলা মনত ৰাখিব লাগে ফৰ্মুলাটো কি দেখা এটো তোমালোকে লিখি ৰাখা opposite side never be adjacent তাৰমানে opposite side কেতিয়াও adjacent হ'ব নোৱাৰে বিপৰীত যেটো পৃষ্ঠি আছে হি কেতিয়াও একেলগে মানে লাগি থকা পৃষ্ঠা কেতিয়াও হ'ব নোৱাৰে মনত ৰাখিবা আৰু সিমিলাৰলি adjacent side এটো মনত ৰাখিবা এই দুটা বস্তু যদি মনত ৰাখিব পাৰা adjacent sides never be opposite এই দুটা কনসেপ্ট যদি তোমালোকে মনত ৰাখিব পাৰিছা যে লুডুৰ গুটিৰ ৰিলেটেড যিকোনো কোশ্চেন তোমালোকে ইজিলি সলভ কৰিব পাৰিবা যিকোনো কোশ্চেন মই একদম শিওৰটি কৈছো যদি এই দুটা ফৰ্মুলা মনত ৰাখিব পাৰা জাস্ট কনসেপ্টটো কি দেখে একদম মূল কনসেপ্ট যে অপোজিট সাইড কেতিয়াও এডজাসেন্ট হ'ব নোৱাৰে এডজাসেন্ট সাইড কেতিয়াও অপোজিট হ'ব নোৱাৰে বাস এই কনসেপ্টটো তোমালোকে মনত ৰাখিব লাগে দেখা এই কনসেপ্টটো ইউজ কৰি কিনি আমি কেনেকে লুডুৰ গুটিৰ ৰিলেটেড কোশ্চেন বিলাক সলভ কৰিব পাৰো দেখা এটো মনত থাকিব না সবৰে কোৱাচোন বুজি পাইছা তো সবে এডজাসেন্ট সাইড আৰু অপোজিট সাইড বাস এতিয়া দেখা কোশ্চেন বিলাক দেখিলে একদম ইজি একদম ধুনিয়াকে তোমালোকে সলভ কৰিব পাৰিবা আচ্ছা কোশ্চেন বিলাকৰ হেৰিটো কি কয় বুজি পাইছে না চাৰিটা কি দিছে দেখা চাৰিটা ইয়াতে ডাইস আছে না এটা দুটা তিনটা চাৰিটা কালাৰটো মই বেলেগ দি দিলো কাৰণে ইমান এটা ভিজিবল হোৱা নাই তোমালোকৰ তাতে চাগে যি নহওক দেখা কোশ্চেনটো কি কৈছে কোশ্চেনটো কৈছে দেখা পাশা গুটিৰ চাৰিটা প্রকার তলত দেখুৱা হৈছে দেখা চাৰিটা কি দিছে এনেকে পাশা গুটি দি দিছে চাৰিটা পাশা গুটি দি দিছে তাৰ পিছত কৈছে এই পাশা গুটি কোনখন আখৰ ডি আখৰৰ বিপৰীত পৃষ্ঠিত থাকিব আমাক কি কৈছে দেখা এই চাৰিটা পাশা গুটি দি দিছে আৰু এই পাশা গুটি কেইটাৰ পৰা আমাক কৈছে যে ডি আখৰ থকা যেটো পিঠি আছে বা পৃষ্ঠা আছে তাৰে অপোজিটত কি থাকিব সেই পৃষ্ঠৰ অপোজিটত কোনটো আখৰ থাকিব ই আমাক লাগে দেখা এতিয়া যদি আমি এই ফিগাৰ কিটা ভালকে অবজার্ভ কৰো দেখা কি পাম আমি দেখা ফার্স্ট ফিগাৰটো কি কৈছে দেখা ইয়াৰ পৰা সেকেন্ড ফিগাৰটো থাৰ্ড ফিগাৰটো ফোর্থ ফিগাৰটো তোমালোকে জাস্ট অলপ ভালকে দেখা ওকে মই থাৰ্ড ফিগাৰত ধৰিছো থার্ড ফিগারত জাস্ট ভালকে এনালাইসিস কৰা দেখা থার্ড ফিগারত কি হৈছে দেখা ডি এডজাসেন্ট কি হৈ আছে সি হৈ আছে দেখা ইয়াতে ডি ৰ লগত কি হৈ আছে ইয়াতে এডজাসেন্ট দেখা সি হৈ আছে তো ডি ৰ লগত যেতিয়া সি এডজাসেন্ট হৈ আছে তো ডি ৰ সি অপোজিটত থাকিব পাৰিব নেকি কোৱাচোন কোৱা আমাৰ আগৰি ফৰ্মুলাটো মতে পাৰিব নোৱাৰে কাৰণ এডজাসেন্ট কেতিয়া অপোজিটত থাকিব নোৱাৰে তাৰ মানে ডি ৰ অপোজিটত তো সি না থাকে
তো সি নাথাকে মানে আমাৰ এইটো যেটো অপশন আছিল এইটো অপশন কি হৈ গল ক্যান্সেল হৈ গল বুজি পালা বাস এটা অপশন ক্যান্সেল হৈ গল সেকেন্ড দেখা ইয়াৰ পৰা আকৌ দেখা এই থাৰ্ড সরি ফোর্থ ফিগাৰটোৰ পৰা তোমালোকে দেখাছোন লাস্ট ফিগাৰটোৰ পৰা দেখা ডি ৰ অপোজিটত কি হৈ আছে সরি ডি ৰ এডজাসেন্টত কি হৈ আছে বি হৈ আছে না নাই দেখা ডি ৰ লগত বি হৈ আছে তাৰ মানে ডি ৰ লগত এডজাসেন্ট হৈ আছে বি তাৰ মানে বি অপোজিটত থাকিব পাৰিব নোৱাৰে তাৰ মানে এইটো অপশন ক্যান্সেল হলো নহয় আচ্ছা কোশ্চেনত আৰু এটা অপশন আছিল দে এটো মই পাহৰিছো লিখিব কোশ্চেনত আৰু এটা অপশন আছিল অনলি ডি দিছে এতিয়া কোৱাচোন ডি তাৰ নিজৰ অপোজিটত থাকিব পাৰিব নোৱাৰে তাৰ মানে এইটো গেছে তো তাৰ মানে কোনটো অপশন কারেক্ট হ'ব এ অপশন বাস দেখা কিমান ইজি কনসেপ্ট জাস্ট সৰু এটা কনসেপ্ট আমি মনত ৰাখিছিলো দেখা আমি ডি অপোজিটত কোনটো আখৰ হ'ব আমি লিখি দিম কৈ দিম বুজি পালা দেখা মই আৰু এটা কোশ্চেন লৈছো আৰু এটা কোশ্চেন কৰিলে মনত এইটো দেখা এইটো কোশ্চেন যোৱা বছৰ পৰীক্ষাত আহিছিল এই লাস্ট ইয়াৰ পৰীক্ষা যেটো হল এইটো পৰীক্ষাত আহিছিল দেখা সেম কোশ্চেন দিছে দেখা কোশ্চেনটো কি দিছে দেখা পাশাগুটি চাৰিটা প্ৰকাৰ তলত দেখুৱা হৈছে এই পাশাগুটিৰ কোনখন আখৰ এ আখৰৰ বিপৰীত পৃষ্ঠিত আছে এর বিপৰীত পৃষ্ঠিত থকা আখৰটো আমাক লাগে দেখা এটো আমাক দিছিল যোৱা বছৰ এর বিপৰীত লাগে তুমি দেখা ভালকে তুমি যদি এই ফার্স্ট প্রথম যেটো ফিগার আছে ইয়াক যদি তুমি ভালকে দেখা নহয় দেখা এর বিপৰীতত কি আছে সরি এর লগত কি আছে এফ আছে তো দেখা এর অ্যাডজাসেন্টত এফ আছে তার মানে এফ হ'ব নোৱাৰে তার মানে এই অপশনটো ক্যান্সেল বুঝি পালা সিমিলারলি দেখা এটো দেখাছন সেকেন্ডত দেখাছন এর লগত কি হৈ আছে সি হৈ আছে দেখা এর লগত কি আছে সি আছে তো সি তো অপোজিট হ'ব নোৱাৰে তার মানে দেখা এই ডি অপশন সি অপশন তো ক্যান্সেল হ্যাঁ সিমিলারলি দেখা এর লগত কি হৈ আছে ইয়াতে ই হৈ আছে অ্যাডজাসেন্ট হৈ আছে মানে ইও হ'ব নোৱাৰে দেখা এইটো ক্যান্সেল হৈছে তার মানে কোনটো অপশন কারেক্ট A to B, A to option correct. Bas, this is the correct option. देखा किमान इजी क्वेश्चन देखिले তোমালোকে ক'ব পাৰিবা ইয়াৰ आंसर ইজি নহয় জানো এবিলা কিন্তু লাস্ট ইয়াৰতে এটো আহিছিল দেখা এই টেকনিকটো তোমালোকে যদি মনত না ৰাখা কোশ্চেনবিলাক দেখিলে কিমান টাফ যেন লাগিব যেন ইমান ডাঙৰ কিবা সাইটে ফিগাৰ দি দিছে দেখাত কিমান ভয়ানক যেন লাগে কিন্তু আসলে ইয়াতে একো বস্তু নাই একো নাই পাৰিবা বাস দেখা আৰু এটা কোশ্চেন সেম টাইপৰ কোশ্চেন লৈছে দেখা আৰু এনেকুৱা টাইপৰ কোশ্চেন দিয়ে যোৱা বছৰ দিছিল মানে এই বছৰ দিয়াৰ চান্সেস আছে দেখা এটো কি কৈছে দেখা পাশাগুটি চাৰিটা প্ৰকাৰৰ তলত দেখুৱা আছে এই পাশাগুটিৰ কোনটো অংক 1 অংকৰ বিপৰীত পিঠিত থাকিব 1 ৰ বিপৰীতত কি থাকিব হেতু আমাক লাগে দেখা সিমিলারলি ফিগারটো দেখা তুমি যদি প্রথম ফিগারটো দেখা 1 ৰ লগত কিমান হৈ আছে দেখা 1 ৰ কাষত কি আছে 2 আছে 1 ৰ লগত কি হৈ আছে 3 হৈ আছে তাৰমানে 2 আৰু 3 তো নহয় বাস দুটা ক্যান্সেল কৰি দিলো অপশন সিমিলারলি ইয়াতে দেখাছোন 1 ৰ কাষত কি আছে 2 আছে আৰু 4 আছে তাৰমানে 4 নহয় তাৰমানে এইটো ক্যান্সেল কৰি দিলো আছে আমাৰ বাকি এটাহে অপশন সো দিস ইজ দ্য কারেক্ট आंसर দেখা আমি বাকি দুটা ফিগার আমি ইউজ কৰা নাই প্ৰথম দুটা ফিগার ইউজ কৰি আমি কৰিব পাৰিছো পাৰিবা না নাই অ্যাডজাসেন্ট এটা সাইক্লিক জাস্ট ক্যান্সেল করে দিলে হল বাস হ্যাঁ आंसर হলো একদম ইজি হইবা हाँ एडजस्टमेंट মানে এইটো এই বিলাক 1 ৰ লগত 2 হৈ আছে 1 ৰ লগত 3 হৈ আছে নাই নাই एडजस्टमेंट ওলোৱা নিদিয়ে एडजस्टमेंट ওলোৱা এই কাৰণে নিদিয়ে আচ্ছা एडजस्टमेंट
এডজাসেন্ট আমি ধুনীয়াকৈ সেম ধৰণৰ ওলাব পাৰোঁ, কিন্তু জেনাৰেলি এডজাসেন্টৰ ৰিলেটেড নিদিয়ে, কাৰণ এডজাসেন্টৰ ৰিলেটেড আমি যদি ফিগাৰটো বনাব যাওঁ নহয় দেখিলে অলপ মানে কমপ্লিকেটেড যেন হ'ব ফিগাৰটো, এইকাৰণে মেক্সিমাম নিদিয়ে, কিন্তু দিলেও আমি ওলাব পাৰিম, কাৰণ সেম এনেকৈ 1ৰ অপজিটত দিয়া থাকিব, অপজিট কেইটা কেনসেল কৰি দিম, বাস কনসেপ্ট একেটাই, যদি সেনেকুৱা দিয়ে সেনেকেই কৰিম। কিন্তু মই মোস্ট অফ দা টাইম এইটো ফৰ্মেটৰ পাইছো আৰু এটা ফৰ্মেটৰ, এইটো ফৰ্মেট, এইটো বেলেগ এটা ফৰ্মেট, এই ফৰ্মেটৰ কোশ্চেন দিয়ে। মোৰ এনেকুৱা যেন লাগিছে এইটো ফৰ্মেটৰ কোশ্চেন এই বছৰ দিব। দেখা এইটো কেনেকুৱা দিছে, আমাক কৈছে আমি প্ৰদত্ত চিত্ৰটোৰ কোনটো পাছাগুটি তৈয়াৰ কৰিব পাৰোঁ, which die we can make by using this given figure। দেখা এটা ফিগাৰ দিছে, এই ফিগাৰটোৰ পৰা আমি ইয়াতে 4টা ডাই লিখি দিছে, আমাক কৈছে কোনটো ডাই আমি ইয়াৰ পৰা বনাব পাৰোঁ। দেখা এইটো ক্ষেত্ৰত কি কৰিম, আমাক যেতিয়া এই এনেকুৱা টাইপৰ ফিগাৰ যেতিয়া দি দিব নহয়, এই ফিগাৰ কেইটাক আমি ভালকৈ ৰিড কৰিম আৰু ইয়াৰ পৰা আমি এইবিলাকৰ অপোজিট আৰু এডজাসেন্ট সাইড কোনে হ'ব, কাৰ কোনে এডজাসেন্ট হ'ব, কাৰ কোনে অপোজিট হ'ব, আমি এই কেইটা বস্তু ওলাম। আৰু আমি কেনেকৈ ওলাব পাৰোঁ দেখা একদম ইজি। সাপোজ আমি যদি এফৰ অপোজিট ওলাব খুঁজো নহয়, তো এফৰ অপোজিট হ'ব বি, এইটো এফৰ অপোজিটত কি হ'ব, বি হ'ব অপোজিট, এফৰ অপোজিট কি হ'ব, বি হ'ব, কাৰণ দেখা এই যে এফৰ পিছত এটা বাদ দিলে তাৰ পিছত বি। সিমিলারলি ইৰ অপোজিট কি হ'ব, ইৰ অপোজিট কি হ'ব, সি। হৈ গ'ল, আমি জাস্ট অপোজিট কেইটা ওলাই, ঠিক আছে নে? নাই নাই, অপোজিট সি কেনেকৈ হ'ব, এফৰ এটা বাদ দি তাৰ পিছত যেটো হ'ব এইটো অপোজিট। কাৰণ আমি এইটো ফল্ড কৰিম নহয়, এইটো এটা কাগজৰ টুকুৰা যদি আমি ধৰি লওঁ, এইটো ফল্ড কৰিম, ফল্ড কৰিলে কি হ'ব, এইটোৰ পিছত এইটো থাকিব, তাৰ পিছতটো কি হৈ যাব, অপোজিটত নাহিব না নেকি, আহি যাব। কাগজৰ টুকুৰা যদি আমি এনেকৈ বনাই লওঁ নহয়, তাক ফল্ড কৰিলে এনে গম পোৱা যাব। আৰু এনে এইটো মনত ৰাখিলেও হ'ল যে এফৰ অপোজিট কি হ'ব, তাৰ পিছত এটা বাদ দিম, তাৰ পিছতটো কি হ'ব, তাৰ অপোজিট হ'ল, একদম ইজি বস্তু। তাৰ পিছত ইৰ যদি অপোজিট থাকে, ইৰ পিছত এটা বাদ দিলেও তাৰ পিছতটো কি, তাৰ অপোজিট, বাস। আৰু এই যে বাকি যেটো থাকে এ আৰু বি, এই দুটা এটা আনটো কি হ'ব, অপোজিট হ'ব। সো আমি এর অপোজিট আমি কি পালো, ডি পালো। এতিয়া আমি চাম এই কন্ডিশন কেইটাক কোনটো ফিগারে স্যাটিসফাই কৰিছে, কোনটো ফিগারে স্যাটিসফাই কৰিছে। যেনেকৈ প্ৰথম ফিগাৰটোৰ কথা যদি আমি ভাবো, ইয়াতে কি কৈছে দেখা, এফ বিৰ এডজাসেন্ট হৈ আছে, এফ বিৰ লগত আছে এডজাসেন্ট, আৰু এইটো হ'ব পাৰে জানো, নোৱাৰে, কাৰণ আমাক এফ আৰু বি অপোজিট হ'ব লাগে, তাৰমানে ফাৰ্স্ট অপশনটো ক্যান্সেল হ'ল নে। এফ বিৰ এডজাসেন্ট হৈ আছে, কিন্তু আমাক অৰিজিনালি ফিগাৰটোত কি লাগে, এফ বি কি হ'ব, অপোজিটত হ'ব, তাৰমানে ফাৰ্স্টটো ক্যান্সেল। ওকে, তাৰ পিছত আমি যদি সি অপশনটো যদি বিচাও, ইৰ এডজাসেন্ট হৈ আছে সি, কিন্তু আমাৰ ই আৰু সি অপোজিটত থাকে, তাৰমানে সি অপশনটো ক্যান্সেল হ'ল। আৰু সিমিলারলি আমি যদি এয়ারতে ভাবো, লাস্ট অপশনটোত ভাবো, ডি আৰু এ দুটা এডজাসেন্ট হৈ আছে, বাট আমাৰ ডি আৰু এ কি হ'ব লাগে, অপোজিট হ'ব লাগে, তাৰমানে এইটো অপশনটো ক্যান্সেল। সো হুইচ অপশন উইল বি কারেক্ট, বি অপশন। বাস, একো নাই, ইয়াতে কোনো কনসেপ্টে বেলেগ নাই, জাস্ট এটাই কনসেপ্ট, এই ফিগাৰটোৰ পৰা আমাক এই বস্তু লখিব লাগিব যে কোনটো কাৰ অপোজিটত থাকিব বা কোনটো কাৰ এডজাসেন্ট হৈ থাকিব, বাস এইখিনি বস্তু। সবে পাৰিবা এইটো কৰিব। এতিয়া
অপোজিট আমি কেনেকৈ ল'ম এইটো এটা কথা মনত ৰাখিব যে অপোজিট মানে কি এতিয়া দুটা এনেকৈ যদি কাগজৰ ফল্ড এটা থাকে মই এটা লৈছোঁ আচ্ছা এনেকুৱা যদি থাকে যে এনেকুৱা এটা কাটা আছে এনেকৈ তো অপোজিট কি হ'ব এটা বাদ যাবলৈ নাই ইয়াৰ অপোজিট এইটো হ'ব জানো লাগত থকাটো হ'ব এনেকৈ ফল্ড কৰিলে কেতিয়াও নহয় নহয় এইটো আৰু এইটোহে অপোজিট হ'ব মাজত এটা বাদ যাবলৈ নাই তো অপোজিট আমি যেতিয়াই বিচাৰিব যে মাজত এটা বাদ দিব লাগিব বাস এইখিনিয়ে কনসেপ্ট মাজত এটা বাদ দিম যেনেকৈ আমি এফৰ যদি অপোজিট বিচাৰো তাৰ পিছত এটা বাদ দিম তাৰ পিছতটো তাৰ অপোজিট বাস এতিয়া যদি আমি ইৰ অপোজিট বিচাৰো ইৰ পিছত এটা বাদ দিম তাৰ পিছতটো তাৰ অপোজিট বাস এইটোই কনসেপ্ট হলনে আৰু এটা কোশ্চেন দিছো সেম ফিগাৰ আৰু এটা দিছো এতিয়া এই ফিগাৰটোত আমাক চাব লাগিব কোনটো কাৰ অপোজিটত থাকিব এইটো ইম্পৰ্টেন্ট এই ফিগাৰ মানে ফিগাৰ কেইটা দেখিলে অলপ কমপ্লিকেটেড লাগিলেও আমাক ইয়াৰ অপোজিট কেইটা ওলাব লাগিব কোন কেইটা অপোজিট হ'ব পাৰে সেম বস্তু হৈছে জাস্ট অপোজিটটো আমাক লাগে কোনটো কাৰ অপোজিট হ'ব এইটো ফিগাৰটো যদি আমি ড্ৰ কৰো ফিগাৰটোৰ পৰা কোনটো কাৰ আচ্ছা টুৰ অপোজিট কি হ'ব টুৰ অপোজিট কাৰ হ'ব আচ্ছা এতিয়া 1 ৰ অপোজিট কি হ'ব 1 ৰ কি হ'ব 6 হ'ব 1 ত 6 হ'ব নে ফল্ড কৰিব লাগিব নহয় ফল্ড কৰিলে তো 1 ৰ হৈ গল 1 ৰ হৈ গল 6 2 ৰ হৈ গল 4 ওকে মই এইটোকে লৈছো 5 ৰ হৈ গল 3 এতিয়া কোনটো অপচন কাৰেক্ট হ'ব 1 6 5 আচ্ছা এই নাম্বাৰৰ কথা যদি চিন্তা কৰো এই নাম্বাৰত কি আছে 6 আৰু 1 ৰ লগত কি হৈছে এডজাসেন্ট হৈ আছে নে নাই কিন্তু 1 6 এটো কি অপোজিট হ'ব লাগে তাৰ মানে এটো হ'ব জানো ন তাৰ পিছত এটো বি নম্বৰটো 5 3 একেলগে হৈ আছে কিন্তু 5 3 অপোজিট হ'ব লাগে হ'ব জানো নহয় তাৰ পিছত 2 4 এইটো 2 4 একেলগে হৈ আছে হেতু হ'ব পাৰে জানো নহয় কাৰণ 2 4 অপোজিট থাকিব তাৰ মানে এটো নহয় তাৰ মানে কোনটো হ'ব 3 নম্বৰ বাস এইটো এতে d4 এ কিন্তু সব কেইটা মানি চলিব d4 এ কিন্তু সব কেইটা মানি চলিব দেখিলে গম পোৱা যায় যেনেকৈ ইয়াতে d 2 অপোজিটত 4 আছে জানো সরি 2 আৰু 1 ইয়াতে কোনো কন্ট্ৰাডিকশন নাই মানে তাৰ মানে এটো অপচনে কারেক্ট হ'ব আই এম শিওর বিকজ তিনিটা যদি ক্যান্সেল হৈছে বাকিটো কারেক্ট হ'বই লাগিব এইটো হ'ব বাস আমি এনেকে ডিসকার্ড কৰিম অপচন কেটা ডিসকার্ড কৰিম হ'বনে ৰাখি না অ্যাডজাসেন্ট তো আমি ইয়ার পরে যদি ওলাই দাও আমার তো ফিগারও তো অ্যাডজাসেন্ট দিয়া আছে হ্যাঁ ফিগারও তো আমার অ্যাডজাসেন্ট দিয়াই আছে আমি হ্যাঁ বলো এইটো তুমি অ্যাডজাসেন্ট দিও কৰিব পাৰা তুমি সেম কোশ্চেনটো অ্যাডজাসেন্ট দিও কৰিব পাৰা তুমি দেখা এতিয়া যদি তুমি অ্যাডজাসেন্ট বুলি ভাবা নহয় তুমি দেখাছো দেখো 1 ৰ অ্যাডজাসেন্ট কোন হৈ আছে কোৱাচোন 1 ৰ অ্যাডজাসেন্ট 4 দেখা 1 ৰ অ্যাডজাসেন্ট হৈ আছে 4 এতিয়া
ওয়ানের এডজাস্টন ইয়াতে আছে জানো দেখাচোন কৰবাত ওয়ানৰ এডজাস্টন আছে 4 এইটোতে আছে তাৰ মানে এইটো এনসার বুজি পালা এটো জাস্ট টেকনিক হে তুমি অপোজিট দি ওলাই দিয়া বা এডজাস্টন দি ওলাই দিয়া এটো তোমাৰ কথা কিন্তু মোৰ মতে তুমি যদি অপোজিট টু ওলাই লোৱা নহয় দেন ইট উইল বি ইজিয়াৰ টু ডিসকাস সাম অপশনস বুজি পালা so just you try to follow the opposite just you try to find the opposite from the given figure right and after that just you try to discard the options বুঝি পালা না সবে সো এই লুডোর গুড়ি বা ডাইসো রিলেটেড এই দুটা টাইপৰ কোশ্চেনে বহুত ইম্পৰ্টেন্ট হয় আৰু দুটাৰ পৰা যিকোনো এটা আহিবই আহিব সো তোমালোকে এই মানে মেথড দুটা ভালকে শিকিবা বুজি পালা নে হ'ব মই এই ডাইসো ৰিলেটেড কেইটামান কোশ্চেন মই সেন্ড কৰি দিম আৰু এইকেইটা নিজে প্ৰেক্টিস কৰি চাবা যদি নোৱাৰা মই ঠিক কৰি দিম আৰু এইকেইটা কোশ্চেনত প্ৰিভিয়াস কৰবাত না কৰবাত পৰীক্ষাত আহা কোশ্চেন হ'ব বাস এতিয়া আমি আহিম বেলেগ এটা কনসেপ্ট যেটো আমাক কি বুলি কয় ব্যান্ড ডায়াগ্রাম মানে কি জাস্ট a graphical representation of some object কিছুমান অবজেক্ট বা কিছুমান বস্তু যদি থাকে তাক আমি গ্রাফিক্যালি যদি ড্র কৰো রিপ্রেজেন্ট কৰো এই রিপ্রেজেন্টেশনক আমি ব্যান্ড ডায়াগ্রাম বুলি কওঁ জেনাৰেলি ঠিক আছে সো এতিয়া ব্যান্ড ডায়াগ্রামৰ বা ব্যান্ড চিত্ৰৰ মেইন বস্তুটো কি জানা যে আমি ধৰা মই এটা এক্সাম্পল লৈছো যে এইটো এটা কি হয় ফ্যামিলি এইটো মই এটা ফ্যামিলি বুলি কৈছো বা এটা ফ্যামিলি F1 ফ্যামিলিৰ মাটি এইখিনি মাটি আছে F1 ফ্যামিলিত ঠিক আছে আৰু ধৰি লোৱা ইয়াতে আৰু এটা ফ্যামিলি আছে এই F2 ফ্যামিলিৰ মাটি এইখিনি আছে ধৰিছো জাস্ট ফৰ এক্সাম্পল এতিয়া এই গ্ৰাফটোৰ পৰা আমি এটা বস্তু শিওর হ'ব পাৰিম বা এই গ্ৰাফটোৰ পৰা আমি বহুত বস্তু ক'ব পাৰিম কি ক'ব পাৰি দেখা এই যে কমন পোরশন যিখিনি আছে নহয় এইখিনি কি বুজাব চিনি এইখিনিয়ে বুজাব যে F1 ফ্যামিলি আৰু F2 ফ্যামিলি দুটাৰে কি হয় এইখিনি মাটি হয় বুজি পালা নে দ্যাট মিন্স এটো কমন পোরশন আৰু এইটো যিখিনি আছে নহয় এই ফালৰ খিনি অকল F1 ইয়াতে F2 কোনো অধিকাৰ নাই বুজি পালা ইয়াতে F2 কোনো অধিকাৰ নাই কিন্তু এই ফালৰ খিনি অকল F2 তাতে কোনো F1 এর কোনো অধিকার নাই বুজি পালা সো এই ফিগারটোৰ পৰা এইখিনি বস্তু আমি ক'ব পাৰিছো দেখা এই ফিগাৰটো মই যদি এনেকে এটা ফিগাৰ ড্ৰ কৰো সাপোজ ধৰা এইটো এটা ফিগাৰ বাস লৈ লৈছো দুটা সাইকেল বুলি লোৱা বা ট্রায়াঙ্গেল যি কোনো ল'ব পাৰা তুমি কোনো প্ৰবলেম নাই কিন্তু এতিয়া দেখা আমি এইটোটো শিওর যে এই ডাঙৰ সার্কেলটোৰ এইটো সৰুটো কি আছে ভিতৰত হৈ আছে ভিতৰত আছে তো যেতিয়া কিবা এটা বস্তু ভিতৰত থাকিব তাক আমি এনেকে ভিতৰত তাৰ ড্ৰ কৰি দিম বা ডাঙৰ যেনেকে বাহিৰত আছে এই ডাঙৰটো কি হয় এই সৰুটোৰ বাহিৰত আছে তাৰ মানে এইটো বাহিৰত এনেকে কৰি দিম ঠিক আছে বা তুমি ধৰা এনেকুৱা এটা ট্রায়াঙ্গেল লৈছো ইয়াতে এটা সার্কেল লৈছো এতিয়া কোৱাচোন এই ট্রায়াঙ্গেল আৰু সাইকেলৰ মাজত কোনো কমন আছে জানো কোনো কমন পোরশন নাই এতিয়া যদি ইয়াতে যদি মই এনেকে এটা দি দিও ই কি বুজাব এটা ৰেক্টেঙ্গেল বুজাব জি কি কৰে এই ৰেক্টেঙ্গেলটো সাইকেলৰ ভিতৰত ৰাখিছে ট্রায়াঙ্গেলও তাৰ ভিতৰত আছে একদম কমন সেন্স এইবিলা জাস্ট ফিগার দেখিলে এটা বস্তু আমি মানে এইখিনি বস্তু এটা আইডিয়া আহিব লাগিব যে ফিগার কিটা এইটা বস্তু বুজায় এতিয়া তুমি দেখা ইয়াৰ রিলেটেড কেনেকুৱা টাইপৰ কোশ্চেন আহে এই ফিগার বিলাকৰ পৰা দেখা লাস্ট ইয়াৰত এটা কোশ্চেন আহিছে এই কোশ্চেনটো লাস্ট ইয়াৰত আহিছিল তোমালোকৰ এই যেটো যোৱা বছৰ যেটো পৰীক্ষা হৈ গল নহয় এই পৰীক্ষাত এইটো কোশ্চেন আহিছে আচ্ছা ফিগার কিটা ভিজিবল হৈছে না নাই দেখা পাইছে না নাই ভালকে ভিজিবল হোৱা নাই ফিগার কেটা ভালকে দেখিছা না নাই
ফিগাৰ কেইটা দেখিছা ভালকে মই ইয়াতে আকৌ ড্ৰ কৰি দিছো এই কেইটা আমার ফিগার দেখিছে ফিগার কেইটা দেখিছা ভালকে হ্যালো এতিয়া দেখা আমার কোশ্চেন কি দিছে যে নিম্নলিখিত কণ্ঠচিত্রই ভাষা ফার্সি और फ्रांस एंड जर्मन प्रतिनिधित्व কৰিব পাৰে which of the following diagram can represent language France and German কোনটো ফিগারে এই বস্তুটো রিপ্রেজেন্ট কৰিব পাৰে এই তিনিটা বস্তু এতিয়া তুমি এই আমাক যি তিনিটা বস্তু দিছে নহয় এই তিনিটা আমি ভালকে অবজার্ভ কৰিব লাগিব যে এই তিনিটা বস্তু অৰিজিনালি কি হয় আচ্ছা হোয়াইট কালার তো বেশি ভিজিবল হয় নাকি দেখাছোন না কে রুমৰ লাইটৰ কাৰণে ফ্লেক্সিবল হয় না লাইটৰ ব্যৱস্থা কৰি মই সব হৈ যাব আৰু এটি মই একচুয়ালি কোলে কিবা কামত পুৰা বিজি হৈ আছো এখন কৰিব পৰা নাই বাট ইট উইল ব্ল্যাক কালারটো ঠিক আছে না ওকে 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 মই ব্ল্যাকটো বেশি ইউজ কৰিম এতিয়া আমাক কৈছে তিনিটা বস্তু দিছে এটা হল ভাষা এটা হল ফ্রান্স এটা হল জার্মানি এই তিনিটাৰ পৰা আমি কি আইডিয়া কৰিব পাৰো দেখা ফার্স্ট কথা এই ফ্রান্স আর জার্মান এই দুটা বস্তু কিন্তু কি হয় ভাষা হয় না নহয় দুটাও ভাষা তো আমি এই ভাষাটোৰ কাৰণে যদি আমি ডাঙৰ এনেকে এটা লৈ লওঁ তেনেহলে আমি শিওর যে এই ডাঙৰটোৰ ভিতৰত এই ফ্রান্স আৰু জার্মানি দুটা থাকিব নে নাই কারণ দুটাই কি হয় ভাষা হয় তার মানে তার ভিতৰত থাকিব বাস এতিয়া আমাৰ কথা হল এই ফ্রান্স আৰু জার্মান এই দুটার ভিতৰত কোনো কমন পার্সন আছে জানো জার্মানি ভাষা আৰু ফ্রান্স ভাষাৰ ভিতৰত কোনো কমন পার্সন আছে নাই আছে জানো নাই নাই মানে এই দুটাৰ কাৰণে আমি যেটো লম এই দুটা ফিগার কি হ'ব ডিস্টিংক্ট হ'ব এই দুটাৰ মাজত কোনো কমন পার্সন নাই সেপারেট থাকিব তো এতিয়া তুমি ভালকে দেখা আমি বস্তুটো বা আমার যেটো ইনফরমেশন আছে তাক আমি এনেকে রিপ্রেজেন্ট কৰিব পাৰিছো দেখা এতিয়া আমি অপশনত যদি যাও দেখা ফার্স্ট এই অপশনটো ডাঙৰটো যদি আমি ভাষা বুলি লও বাকি দুটাক আমি এটা ফ্রান্স এটা জার্মান ললে এটা প্রবলেম দেখা দিব কি প্রবলেম দেখা দিব দেখা দুটাৰ মাজত সাম কমন পার্সন আছে অলপ কমন পার্সন আছে মানে এইটো নহয় কারণ ফ্রান্স আৰু জার্মানিৰ মাজত কোনো কমন ভাষাৰ কোনো মিল নাই তার মানে কি হবে এটো ক্যান্সেল এটি সেকেন্ডৰ কথা যদি ভাবা দেখাছোন এই ডাঙৰটো সাপোজ মই ভাষা বলি ললো তার পিছত দেখাছোন এইটো এটা জার্মান এটা ফ্রান্স ললে এটো হ'ব জানো কারণ দেখা ভাষাৰ বাহিৰত গৈছে যেটো জার্মানি যেটো ভাষা আছে এই জার্মানটো তোমাৰ কি ভাষাৰ বাহিৰত থাকিব জানো না থাকে কারণ জার্মানিটো এটা ভাষা হয় তার মানে এটো নহয় কিন্তু এই সি অপশনটো কারেক্ট হবে দেখা সি অপশনটো এটোৰ নিচিনা সেম আহিছে তার মানে সি অপশনটো কারেক্ট এতিয়া তুমি ডি অপশনটোৰ কথা যদি চিন্তা কৰা দেখা ডি অপশনটো ইনকারেক্ট কিয় দেখা ডি তো ডাঙৰটো মই যদি এতিয়া ভাষা বুলি লৈ লও কাৰণ এই তিনিটাৰ ভিতৰত সবতকৈ কি আছে ডাঙৰ কি আছে ভাষা তাৰ পিছত তুমি এটা সাপোজ ফ্রান্স ললা তাৰ ভিতৰত আকৌ জার্মান দিছে তাৰ মানে এই জার্মান ভাষাৰ ভিতৰত মানে জার্মান ভাষাৰ ভিতৰত মানে ফ্রান্স ভাষা থাকিব এটো হ'ব জানো কারণ জার্মান ভাষা যেটো আছে জার্মান তো তোমার ফ্রান্সৰ দুটা বেলেগ বেলেগ নহয় জানো তো মাজত কেনেকে থাকিব ভিতৰত কেনেকে থাকিব নোৱাৰে তাৰ মানে এইটো নহয় তো আমাৰ এই অপশন কেইটা চাইখিনি আমি ক'ব পাৰিম নহয় এইটো কোশ্চেন কি এইটো আনসার কি হৈ যাব কারেক্ট হৈ যাব
আৰু এই আইডিয়াটো তোমালোকৰ কেতিয়া আহিব জানা এইবিলাক কোশ্চেন ৰেন্ডমলি কেইটামান কোশ্চেন প্ৰেক্টিছ কৰিলে নহয় আহি যাব আমাৰ এই কন্ডিশন কেইটা বেলেগ বেলেগ দি দিলে আমাক জাস্ট চাব লাগিব যে কোন কেইটা হয় এতিয়া তুমি দেখাচোন মই যদি বেলেগ কোশ্চেনটো মই অলপ চেঞ্জ কৰি দিম এইটো ঠিক আছে থাক মই আৰু এটা কোশ্চেন এই ভ্যালু তিনটা আমি চেঞ্জ কৰি দিম দেখাচোন সাপোজ এই ভ্যালু তিনটা চেঞ্জ কৰি দিখিনি এটা মই দিলো ইন্ডিয়া ওকে ইন্ডিয়া এটা দিলো ইন্ডিয়ান আৰু এটা দিলো আসামিস what happened Assamese আৰু এটা দিলো পাকিস্তান বাস মই এই তিনটা বস্তু দিলো এতিয়া কোৱাচোন ইয়াৰ কাৰণে যদি আমি এনেকুৱা ডায়াগ্ৰাম যদি ইচ্ছা কৰো বনাবলৈ কেনেকুৱা বনাব পাৰো কোৱাচোন ফাৰ্স্ট কথা মই যদি ধৰি লোৱা এইটোক আমি কি লৈছো ইন্ডিয়া বুলি কৈছো দিস ইজ ইন্ডিয়া ইয়াৰ ভিতৰত ইন্ডিয়া ভাৰতৰ যিমান মানুহ আছে সব থাকিব এতিয়া কোৱাচোন আসামিসৰ কাৰণে যদি আমি এটো ড্ৰ কৰিব খোজো সেই আসামিসটো কাৰ ইয়াৰ ভিতৰত থাকিবনে নাই কোৱাচোন থাকিব তাৰমানে ইয়াতে কৰবাত নহয় কৰবাত ইয়াতে কি আহিব আসামিসটো আহিব নহয় জানো ইয়াতে আসামিসটো আহিব এতিয়া এই পাকিস্তানীৰ কাৰণে যদি আমি ড্ৰ কৰো পাকিস্তানীটো কি হ'ব ইয়াৰ ভিতৰত থাকিব ইয়াৰ লগত টাচত থাকিব না থাকে তাৰমানে এটো সেপাৰেট হ'ব বাস তাৰমানে এই তিনিটাৰ কাৰণে যদি আমি বনাব খুজো তো নিশ্চয় এনেকুৱা টাইপৰ ফিগাৰ হ'ব যে এটা আনটোৰ ভিতৰত থাকিব আৰু এটা ডিস্টিংক্ট হ'ব নহয় জানো বাস তো আমি এই বস্তু কেইটা যি কেইটা দিয়া থাকিব সেই কন্ডিশনটোৰ ওপৰতহে আমি ওলাব পাৰিম যে কোনটো অপচন কাৰেক্ট হ'ব সো এনেকুৱা টাইপৰ এই তিনিটা যিকোনো এনেকুৱা অলপ চেঞ্জ কৰি দি দিব কিখিনি আমাক ক'ব যে কোনটো অপচন কাৰেক্ট হ'ব এতিয়া মই যদি এইটো নিদিখিনি মই যদি আৰু এটা তিনিটা লৈ লওঁ মই যিকোনো ৰেন্ডমলি লৈছো হা যদি এইটো থাকে যে ইংলিশ অ্যালফাবেট এটা দিলে তারপরে দিলে ভয়েল তারপিছত কনসোনেন্ট দিলে এই তিনিটা বস্তু দিলে তেনেহলে আমি কি করি আচ্ছা ইংলিশ অ্যালফাবেট এই তিনিটাৰ ভিতৰত দেখাচোন কোনটো সবতকৈ ডাঙৰ ইংলিশ অ্যালফাবেটটো ডাঙৰ হয়নে নহয় তো ইংলিশ অ্যালফাবেটৰ কাৰণে মই এইটো ললো এতিয়া ইংলিশ অ্যালফাবেটৰ এতিয়া আমি এইটো ইংলিশ অ্যালফাবেট লৈ ললো এতিয়া এই ইংলিশ অ্যালফাবেটৰ ভিতৰত থাকিবনে নাই ভয়েলটো কোৱাচোন ভিতৰত থাকিব আচ্ছা মই ভয়েলটো ইয়াতে লিখি এতিয়া মই কনসোনেন্টৰ কাৰণে লাগি এইটো ক'ত থাকিব কোৱাচোন ইয়াৰ ভিতৰতে থাকিবনে নাই ইয়াৰ ভিতৰতে থাকিব কিন্তু ইয়াৰ লগত টাচত থাকিব টাচত নাথাকে তাৰমানে এনেকুৱা আছে ডিস্টিংগুইশড হ'ব বেলেগ বেলেগ হ'ব এতিয়া মই যদি এই তিনিটা দিখিনি যদি সেম চাৰিটা অপচন দি দিও নহয় কোৱাচোন কোনটো অপচন কাৰেক্ট হ'ব সেম আগৰ কোশ্চেনটোৰ চাৰিটা অপচনে ৰাখিছো এ নম্বৰটো হ'ব পাৰিব এটো হ'ব নোৱাৰে কাৰণ কমন আছে বি টো হ'ব পাৰিব সি টো ডি টো হ'ব নহয় পাস তো এইখিনি বস্তু জাস্ট আমাৰ এই সেন্সটো আমাৰ ধৰিব লাগিব যে আমাৰ কোনটো সেন্সত বস্তুখিনি দিয়া আছে সেই সেন্সৰ ওপৰত আমি ডিপেন্ড কৰিখিনি আমি অপচন কেইটা বাছি ওলাব লাগিব এইবিলাক মানে বাছিবলৈ অলপ স্মাৰ্টলি আমাক বাছিব চেষ্টা কৰিব লাগিব আৰু সেই স্মাৰ্টনেছটো তেতিয়াহে আহিব যেতিয়া আমি কি কৰিম এইবিলাক কোশ্চেন অলপ বাৰ প্ৰেক্টিছ কৰিম হ'ব
এতিয়া এইটো কোশ্চেনটো হয় এতিয়া মই বেলেগ এটা টাইপৰ কোশ্চেনত যাম আৰু যি কোশ্চেনটো বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে মই ইয়াতে এইফালে অলপ কালাৰটো মই চেঞ্জ কৰি দিলো ভাবিলো বেছি ভিজিবল হ'ব এতিয়া ভিজিবলে হোৱা নাই কোশ্চেনটো তোমালোকে ফিগাৰটো অলপ ভিজিবল নহ'লেতো দিগদাৰ ফিগাৰটোৰ কালাৰ চেঞ্জ কৰিব পাৰিলোহেঁতেন মই ভাবিছোঁ এইটো ভিজিবল হ'ব 1 2 3 4 বাস এতিয়া আমাক কোশ্চেনটো কি কৈছে দেখা যে তলৰ তথ্যবোৰ সাৱধানে পঢ়ক আৰু তাৰ পিছত অহা প্ৰশ্নবোৰ উত্তৰ দিয়ক এইটোৰ এটা ইনফৰমেশন দিছে ইয়াৰ তলত কিন্তু মেইন কোশ্চেনটো দিয়া আছে এই কোশ্চেন বিলাক আমাক এনসার কৰিব লাগিব আৰু ইয়াতে এই ইনফৰমেশন ৰিলেটেড পাঁচটা কোশ্চেন দিছে সেম ইনফৰমেশনৰ পৰা তো আমাক এই পাঁচটা কোশ্চেন আমাক শিকিব লাগিব বা জানিব লাগিব কিন্তু এই ইনফৰমেশনটো কি দেখা ইনফৰমেশনটো হল এই যে যেটো ত্ৰিভুজ আছে নহয় প্ৰথম ফিগাৰটো ত্ৰিভুজে কি বুজাইছে ইটস ডিনোট শুটার্স কি করে শুট করা যেবিলাক যে আছে নহয় জনে শুট করে সেই শুটারক বুজাইছে তার মানে এই ট্রায়াঙ্গুলার ভিতৰত যি কেইটা থাকিব বা যি কয়জন মানুহ থাকিব তাক আমি কি বুলি কম শুটার বুলি ধৰি লম সেকেন্ড যেটো দিছে এইটো যেটো ৰেক্টেঙ্গল দিছে নহয় এই ৰেক্টেঙ্গলৰ ভিতৰত কি কৈছে ই হাৰ্ডকোৰ অপৰাধী হয় তার মানে এটো ক্রিমিনাল হয় হার্ডকোর ক্রিমিনালস তো ইয়ার ভিতরে যি থাকিব হে কি কৰিব ক্রিমিনালস হ'ব আৰু লাস্ট যেটো দিছে নহয় দিস ইজ ডিনোটস টেৰৰিষ্ট সন্ত্ৰাসবাদী হয় এই লাস্ট যেটো ফিগার আছে ইয়াৰ ভিতৰত যি হ'ব তাক আমি কি বুলি কম টেৰৰিষ্ট বুলি কম বাস এতিয়া এই ফিগাৰটো তুমি দেখা এই ফিগাৰটোৰ পৰা আমি বহুত বস্তু ক'ব পাৰিম তেতিয়া দেখা এই 4 নাম্বাৰটো যে আছে নহয় 4 অকল ট্ৰায়াঙ্গুলাৰ ভিতৰত আছে না নাই 4 তো দেখা অকল ট্রায়াঙ্গুলার ভিতৰত আছে নে বাকি কেইটাৰ ভিতৰতো আছে অকল ট্রায়াঙ্গুলার ভিতৰত আছে ট্রায়াঙ্গুলার ভিতৰত আছে মানে 4 অকল কি বুজাব শুটার বুজাব 4 তোমাৰ ক্রিমিনালস নহয় টেৰৰিষ্ট নহয় অকল কি হয় শুটার এতিয়া তুমি যদি 3 ৰ কথা ভাবা দেখাচোন 3 কাৰ কাৰ ভিতৰত আছে ফার্স্ট অফ অল 3 তো ট্রায়াঙ্গুলার ভিতৰত আছে নে নাই তো 3 এটা কি হ'ব শুটারস হ'ব 3 শুটার আকৌ 3 দেখা এই ৰেক্টেঙ্গুলার ভিতৰতো আছে তার মানে কি হ'ব হার্ডকোর ক্রিমিনালস হ'ব বাস এতিয়া তুমি যদি 1 ৰ কথা ভাবা 1 কাৰ কাৰ ভিতৰত আছে কোৱাচোন 1 তো আছে তোমাৰ ট্রায়াঙ্গুলার ভিতৰত তার মানে ই শুটার হ'ব 1 তো আকৌ কাৰ ভিতৰত আছে দেখা এইটোৰ ভিতৰত আছে নহয় এইটো দেখা ভিতৰত তার মানে 1 কি হ'ব টেৰৰিষ্ট হ'ব কিন্তু 2 তো কাৰ কাৰ ভিতৰত আছে কোৱাচোন 2 কে কিন্তু সবৰ ভিতৰত আছে মানে 2 সব কেইটাই হ'ব ই টেৰৰিষ্ট হয় শুটার হয় ক্রিমিনালস হয় বাস এইখিনি ইনফরমেশন কিন্তু আমি ফিগাৰটোৰ পৰা পাই গ'ল ফিগাৰটো দেখিয়ে আমি কল পাব এতিয়া আমাক কোশ্চেন দিছে ইয়াৰ ৰিলেটেড আমাক কৈছে যে আমাক কি লাগে শুটারস সকল যি সকল সন্ত্ৰাসবাদীৰ লগতে হাৰ্ডকোৰ অপৰাধী তেওঁলোকক প্ৰতিনিধিত্ব কৰে কোনটো নাম্বাৰে কি হয় টেৰৰিষ্ট হয় হু আর shooter who are terrorists as well as hardcore criminal তার মানে টেররিস্টও হয় শুটারও হয় আৰু ক্রিমিনালস হয় কোনটো নাম্বারে হয় কোৱাচোন ইয়াৰ পৰা তিনিটাই হোৱা কোনটো আছে 2 তার মানে কোনটো অপশন কারেক্ট হ'ব বাস এইটো অপশন হৈ গ'ল জাস্ট এইটো অপশনে কি হৈ যাব কারেক্ট হৈ যাব বুজি পালানে বাস একদম ইজি জাস্ট ফিগাৰটো ভালকে ৰিড কৰিবা তাৰ পিছত এনসার একদম ধুনিয়াকে কৰিব পাৰিবা দেখা ইয়াতে আৰু এটা কোশ্চেন দিছে এইটো কি কৈছে দেখা
এইটো terrorists who are not hardcore criminals are represented by তাৰ মানে সন্ত্ৰাসবাদী হয় যিসকল কঠোৰ অপৰাধী নহয় তেওঁলোকক প্ৰতিনিধিত্ব কৰে জাস্ট কি হয় টেৰৰিষ্ট হয় কিন্তু হাৰ্ডকোৰ ক্ৰিমিনেলস নহয় দেখা টেৰৰিষ্ট হোৱা হাৰ্ডকোৰ ক্ৰিমিনেলস নোহোৱা কোনটো আছে কোৱা টেৰৰিষ্ট হোৱা তাৰ মানে ইয়াৰ ভিতৰত থাকিব এইটো ইয়াৰ ভিতৰত থাকিব নালাগে দেখা ইয়াৰ ভিতৰত থাকিব নালাগে তো ইয়াৰ ভিতৰত না থাকা কি কি আছে কোৱাচোন 1 আছে আৰু 4 আছে কিন্তু 4 হয় জানো 4 ইয়াৰ ভিতৰত আছে নাই তো কোনটো হ'ব 1 হে আছে অকল তাৰ মানে কোনটো হ'ব অপচন 1 নহয় জানো বুজি পাইছে না সবে দেখা আমাক এগেইন মই কৈছো আমাক এনেকুৱা নাম্বাৰ এটা চুজ কৰিব লাগে যিয়ে কি কৰে সন্ত্ৰাসবাদী বুজায় আৰু কঠোৰ অপৰাধী নুবুজায় তাৰ মানে নুবুজায় মানে এইটোত না থাকে সন্ত্ৰাসবাদী হয় মানে অকল এইটোত থাকে তো কোৱাচোন ইয়াতে কোনটো আছে কোৱাচোন এই বক্সত না থাকা 1 আৰু 4 আছে কিন্তু 1 আৰু 4 ৰ ভিতৰত কোনটো ইয়াতে আছে 1 আছে তাৰ মানে 1 ইজ দ্য আনসার বাস ওকে এটো আৰু এটা দিছে দেখা কঠোৰ অপৰাধী সকল যিসকল সন্ত্ৰাসবাদী নহয় তেওঁলোকক প্ৰতিনিধিত্ব কৰা দেখা কঠোৰ অপৰাধী হ'ব কিন্তু সন্ত্ৰাসবাদী নহয় মানে টেৰৰিষ্ট নোহোৱা কিন্তু অপৰাধী হোৱা কঠোৰ অপৰাধী কি হ'ব দেখা এইটোত নোহোৱা এইটোত না থাকে এইটোত না থাকা কিন্তু এইটোত থাকা কোনটো আছে কোৱা আচ্ছা ধৰা এইটোত নথকা কি আছে এইটোত নথকা কি আছে কোৱাচোন 3 আৰু 4 আছে 3 আৰু 4 আছে আৰু এই 3 আৰু 4 ৰ ভিতৰত এইটোত থকা কোনটো আছে 3 তাৰ মানে 3 ইয়াৰ কি হ'ব 3 ইয়াৰ কি হৈ যাব কারেক্ট आंसर বুজি পালা পাইছা নে বুজি দেখা মই আৰু এটা হেনকা টাইপৰ কৰিছো বহুত কেটা কোশ্চেন আছে বহুত কোশ্চেন এইটো দেখা সেম কোশ্চেনৰে आंसर দিছে কি কৈছে দেখা শুটাৰ সকল যি সকল সন্ত্ৰাসবাদী বা হাৰ্ডকোৰ অপৰাধী কিন্তু দুজনে নহয় তেওঁলোকৰ প্ৰতিনিধিত্ব কৰা এইটো কিন্তু অলপ বেলেগ টাইপৰ দেখা আমাক কি কৈছে shooter who are either terrorists or hardcore criminals but not both of them question to কৈছে হি কি হ'ব লাগিব terrorist হ'ব লাগিব shooter হ'ব লাগিব shooter হ'ব লাগিব মানে triangular ভিতৰত থাকিব লাগিব তাৰ পিছত কৈছে either terrorist or criminals তাৰ মানে terrorist মানে তোমাৰ এইটোত থাকিব লাগিব নাইবা এইটোত থাকিব এটো আমাৰ কি ক্রিমিনালস এটো টেররিস্ট কিন্তু কৈছে বাট নট বোথ অফ देम তাৰ মানে এই দুটাৰ ভিতৰত একেলগে থাকিব নোৱাৰে কি কি হ'ব ট্ৰায়াঙ্গলৰ ভিতৰত তো থাকিবই লাগিব তাৰ পিছত ইয়াৰে যি কোনো এটা থাকিলে হ'ব আইদাৰ টেৰৰিষ্ট অৰ ক্রিমিনালস কিন্তু দুটাৰ লগে একেলগে থাকিব নোৱাৰে দুটাতে একেলগে থাকিব নোৱাৰে আইদাৰ এইটোত থাকিব নহলে এইটোত থাকিব কিন্তু এই টেৰৰিষ্টটো হয় he always shooters তাৰ মানে হি ট্ৰায়াঙ্গলত থাকিবই তাৰ পিছত কৈছে who are either terrorists or criminals তাৰ মানে যি কোনো দুটাৰ এটা but not both of them but দুটাতে একেলগে না থাকে তো কোনটো আছে দেখাছোন দুটাতে একেলগে না থাকা কিন্তু ট্রায়াঙ্গলত থাকা আচ্ছা কথাটো হল ইয়াতে দেখা ট্রায়াঙ্গলত তো সব কেইটা নম্বরে থাকে তো সব কেইটা নম্বরে কিন্তু ট্রায়াঙ্গলৰ কনসেপ্ট ইউজ হ'বই এতিয়া আমাক লাগে এনেকুৱা নাম্বার যি কি কৰে হয় এইটো থাকিব নাইবা এইটো থাকিব এই দুটাৰ এটা থাকিব ঠিক আছে এতিয়া কোৱাচোন এতিয়া যদি আমি 1 ৰ কাৰণে ভাবো 1 অকল এইটোত আছে এইটোত নাই তাৰ মানে 1 হ'ব না নাই কোৱাচোন 1 হ'ব
এতিয়া আমি যদি 2 ৰ কথা ভাবো 2 হ'ব জানো 2 নহয় কাৰণ 2 দুটাতে আছে 2 আমাক নালাগে 2 নহয় 3 হ'ব কাৰণ যিকোনো দুটাৰ এটা থাকিলে হ'ল এইটোত আছে নাই বক্সত আছে তাৰ মানে 3 টো হ'ব ওকে এতিয়া 4 হ'বনে নাই 4 নহয় কাৰণ এই ট্ৰায়াঙ্গেলৰ ভিতৰত থকাৰ পিছতো যিকোনো দুটাৰ এটা থাকিব লাগিব কিন্তু 4 টো নাই যিকোনো এটাটো নাই তাৰ মানে 1 আৰু 3 এইটো কি হ'ব দিস ইজ দা কারেক্ট অপশন ঠিক আছে এতিয়া 1 আৰু 3 টকাৰ দেখাচোন 1 আৰু 3 টকাৰ কোনটো আছে এইটো লাস্ট অপশন আছে বাস সো দিস ইজ দা কারেক্ট आंसर বুজি পালা সো দেখা এনেকুৱা টাইপৰ কিন্তু কোশ্চেন আহাৰ চান্সেস বহুত বেছি আছে ইয়াতে মই একেলগে 4-5টা কোশ্চেন মিলাই দিছো কিন্তু তোমালোকৰ পৰীক্ষাত যিকোনো এটা কোশ্চেন হে দিব বুজি পালা সো কোৱাচোন কাৰোবাৰ ডাউট আছে নেকি একচুয়ালি মই আজি এঠাই যাব লাগে একদম 6টা বজাত ওলাবই লাগে মোৰ টাইম হৈ গল সো আৰু কিছুমান কোশ্চেন আছিল মই নেক্সট দিনা কৰাই দিম কোনো টেনশন নলবা কোর্স একদম বহুত আগতে ধুনিয়াকে শেষ হৈ যাব লাগিলে কেইদিনমান ৰেগুলাৰ ক্লাস লম বিজয় বুজি পালানে বাস এতিয়া ভালকে প্ৰেক্টিস কৰা তোমালোকে এইবিলাক অলপ ভালকে প্ৰেক্টিস কৰিবা কাৰোবাৰ কিবা ডাউট আছে জানো নাই ওকে সো আজিৰ কাৰণে এইখিনিয়ে হ'বনে মই মানে এঠাইত যাব লাগে পিছত একদিন অলপ বেছিকৈ কৰাই দিম ওকে সো জনে জনে ভালকে পিছত জয়েন কৰিছে জনে জনে কৰিলা মই ৰেকৰ্ডেড ক্লাছটো মই ৰাতি পাৰিলে দি দিম এটো চাই লবা হা